নমস্কাৰ। আজি 17 নৱেম্বৰ। মাৰ্কেট অপেন হৈ কালি বহুতখিনি ওপৰলৈ উঠি গৈছিলে মাৰ্কেট একেবাৰে শেষৰ সময়ত। তো আজি ওপৰলৈ উঠি অলপ ছাইডৱেজ টু আপছাইড মমেণ্টাম দিবলৈ যত্ন কৰি আছে। আমি কলৰে প্লানটো আছিলে কাৰণ তলৰ বায়াৰখিনিক টাৰ্গেট কৰিব নোৱাৰি বুলি। আমি সেইটো হিচাপতে কলৰ ট্ৰেড এটা আইডেণ্টিফাই কৰিবলৈ যত্ন কৰিম। আমি কলৰ এণ্ট্ৰি এটা এইখিনিতে ল'ম। লোৱাৰ কাৰণটো তলৰ বায়াৰখিনিক ডাইৰেক্টলি টাৰ্গেট কৰিব নোৱাৰি আৰু চেলাৰ অলপ হয়তো জমা হৈছে সেইটো বুলি ভাবি পেলাই আমি কলৰ এণ্ট্ৰি এটা এইকণতে লৈছোঁ। চাওঁচোন কি হয়গৈ। আমাৰ এইকেইদিনটোতো তেনেকুৱা গৈয়ে আছে। আজি চাওঁ কি হয়। এণ্ট্ৰিটো আমাৰ লোৱাৰ পিছত কি হয় চাওঁ। এইকণতে ওপৰলৈ যাব নিচিনা লাগিছে। আমাৰ প্ৰফিট অলপ হৈছে কিন্তু দেখি পেলাই মানে লগা নাই যে ই ওপৰত গৈ ছাষ্টেইন কৰিব পাৰিব। বায়াৰ মেবি বহুত আহি গৈছে আৰু কণ্টিনিউ গ্ৰীণ কেণ্ডেল বনি আছেতো তো সেইটো কাৰণে বায়াৰ আহিব। তো ই এডাল ৰেজিষ্টেঞ্চটো পাৰ কৰিব অলপ হ'লেও। মেবি চাগে আমাৰ প্ৰফিট কিন্তু নহ'ব কাৰণ ই যেনেকুৱাকৈ হেৰি কৰিব লৈছে আমাৰ প্ৰফিট ভালেখিনি কমি গৈছে আৰু এইকণতে বাৰে বাৰে ৰেজিষ্টেঞ্চেই লৈ আছে। তো আমি 0-0তে আজি ট্ৰেডটো এক্সিট কৰিলোঁ। আজিৰ কাৰণে ইমানেই। আহিছোঁ দিয়ক। ধন্যবাদ।